হেল্ল' সন্মানীয় কৰ্মচাৰীসকল, জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে যিসকল কৰ্মচাৰীয়ে ইনুমাৰেটৰ বা গণনাকাৰী হিচাপে চেঞ্চাছত নিযুক্ত হৈছে আৰু পৰ্যবেক্ষক যিসকল আছে তেওঁলোকে কামসমূহ কেনেকৈ কৰিব, কোনটোৰ পিছত কি কাম কৰিব লাগিব, সবিশেষ মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাব যে প্ৰথমতে যিসকল গণনাকাৰী আছে বা পৰ্যবেক্ষক বা ছুপাৰভাইজাৰ আছে তেওঁলোকে 1 নম্বৰ কাম হ'ল যে প্ৰশিক্ষণ আৰু প্ৰস্তুতি, অৰ্থাৎ আপুনি সম্পূৰ্ণ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ ট্ৰেইনিং ল'ব লাগিব। লোকপিয়লৰ মূল ধাৰণাবোৰ আৰু চেঞ্চাছ 2027 HLO এপটো ভালদৰে বুজি ল'ব লাগিব। তাৰপিছত নিজৰ লগইন ID আৰু পাছৱাৰ্ড ব্যৱহাৰ কৰি এপটোত প্ৰৱেশ কৰিব লাগিব। ফিল্ডলৈ যোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি লওক। পৰ্যবেক্ষকসকলে তেওঁলোকৰ দলটো সম্পূৰ্ণ সাজু থকাটো নিশ্চিত কৰিব, অৰ্থাৎ ফিল্ডলৈ যোৱাৰ আগতে যিসকল গণনাকাৰী বা ইনুমাৰেটৰ আছে তেওঁলোকে বিশেষকৈ তেওঁলোকৰ যি ID কাৰ্ড আছে সেইটো লগত লৈ যাব। আৰু যদি এনেকুৱা ঠাই হয় যে মোবাইলটো চলা নাই বা কিবা বিশেষ অসুবিধা হৈছে, তেতিয়া এটা কলম আৰু কাগজ লৈ যাব যাতে ডাটাখিনি আপোনালোকে লিখি লৈ আহিব পাৰে। এনেকৈ সাজু হ'ব লাগিব। তো 1 নম্বৰ কামটো হ'ল যে সাজু হোৱা। 2 নম্বৰ যিটো কাম সেইটো চাওক, HLB চিনাক্তকৰণ আৰু মেপিং। পৰ্যবেক্ষকসকল অৰ্থাৎ ছুপাৰভাইজাৰসকলে গণনাকাৰীসকলৰ সৈতে মিলি HLBৰ সীমা আৰু মুখ্য চিহ্নসমূহ পৰীক্ষা কৰিব। অৰ্থাৎ HLB বুলি ক'লে হাউচ লিষ্টিং ব্লক, অৰ্থাৎ এজন ইনুমাৰেটৰক যিখিনি ঠাই দিয়া হয় সেইটোক HLB বুলি কয়। তাতে যিসমূহ মুখ্য চিহ্ন, অৰ্থাৎ প্ৰত্যেক জেগাতে এনেকুৱা কিছুমান মুখ্য ঠাই থাকিব যিটো গুগল মেপত দেখুৱাব। ধৰক মছজিদ আছে, মন্দিৰ আছে বা দোকান আছে বা কিবা কোম্পানী আছে, সেইখিনি আপোনালোকে প্ৰথমতে চিনাক্ত কৰিব, তেতিয়া আপোনাৰ মেপটো আঁকাটো সহজ হ'ব। তাৰপিছত গড় বা বিল্ডিংবোৰৰ নম্বৰীকৰণ কৰিব। দ্বিতীয় কামটোতে আহিব। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, গড় বা বিল্ডিং যি আছে সেইবিলাকক নম্বৰ দিব লাগিব। কোনো ঠাই যাতে বাদ পৰি নাযায় বা এটাৰ ওপৰত আনটো পৰি খেলি মেলি নহয়, তাৰ বাবে এটা লেআউট মেপ প্ৰস্তুত কৰিব লাগিব। অৰ্থাৎ এনেকুৱা যাতে নহয় এজন ইনুমাৰেটৰৰ আণ্ডাৰত যিখিনি ঠাই আছে সেইজন আন এজন ইনুমাৰেটৰেও সেইখিনি ঠাই চেঞ্চাছ কৰি পেলাইছে, এনেকুৱা যাতে নহয়। 3 নম্বৰ কামটো হ'ব তথ্য সংগ্ৰহ আৰু সত্যাপন। যে আপোনালোকে যদি কোনো পৰিয়ালে নিজেই নিজৰ তথ্য পিয়ল কৰিছে আৰু সত্যাপন কৰিবলৈ SC ৰেফাৰেন্স ID এটা দিব, সেইটো লৈ পেলাই আপোনালোকে চাব যে তেওঁলোকে যিখিনি ডাটা ভৰাইছে সেইখিনি শুদ্ধ হয় নে নহয়। যদি শুদ্ধ হয় ছাবমিট কৰিব, আৰু যদি কিবা ভুল আছে তেতিয়া এডিট কৰি দিব। আৰু যদি ৰেফাৰেন্স ID দিব নোৱাৰে, এপ্লাই কৰিছিলে, তেতিয়া নতুনকৈ এপ্লাই কৰি দিব, ডাটাখিনি ভৰাই দিব। 4 নম্বৰ হ'ল ইণ্টাৰনেটৰ উপলব্ধতা অনুযায়ী সকলো ডাটা বা তথ্য নিয়মিতভাৱে সিংক কৰিব লাগিব। অৰ্থাৎ এজন ইনুমাৰেটৰে যেতিয়া ডাটাবিলাক ভৰাব তেতিয়া কেইটামান ডাটা ভৰোৱাৰ পিছত, অৰ্থাৎ কেইটামান গড় চেঞ্চাছ কৰাৰ পিছতে আপোনালোকে সিংক কৰিব। যদি সিংক নকৰে তেতিয়া সেই তথ্যখিনি ছুপাৰভাইজাৰ বা ওপৰৰ হেৰিলৈ নাযায়, আপোনাৰ মোবাইলতে থাকিব। আৰু যদি বাই চান্স কিবা কাৰণত ডিলিট হৈ যায় বা আপোনাৰ মোবাইলৰ পৰা এপটো আনইনষ্টল হৈ যায়, তেতিয়া এইখিনি হেৰাই যাব, আকৌ কৰিব লাগিব। তাৰপিছত পৰ্যবেক্ষকসকলে বাস্তৱ সময়ত ৰিয়েল টাইম কামৰ অগ্ৰগতি পৰীক্ষা কৰিব আৰু সংগৃহীত ডাটা চাব পাৰিব। তো যেতিয়া ইনুমাৰেটৰে সিংক কৰিব তেতিয়া ছুপাৰভাইজাৰে তেওঁৰ মোবাইলত যে কিমানখিনি কাম অগ্ৰগতি হৈছে, অৰ্থাৎ কোনজন ইনুমাৰেটৰে কিমানটা ঘৰ তেওঁ চেঞ্চাছ কৰিছে, সেইটো সকলোবিলাক তথ্য তেওঁ চাব পাৰিব। ছুপাৰভাইজাৰ মডিউল ব্যৱহাৰ কৰি ফিল্ডত তথ্য পৰীক্ষা কৰিব লাগিব। আৰু ছুপাৰভাইজাৰে তেওঁৰ যিটো এপ আছে সেইটোত ফিল্ডত গৈ পেলাই পৰীক্ষা কৰি চাব লাগিব যে ইনুমাৰেটৰসকলে যিখিনি ডাটা ভৰাইছে সেইখিনি শুদ্ধ হয় নে নহয়। তাৰপিছত আছে সমাপ্তি আৰু প্ৰমাণীকৰণ। গণনাকাৰীসকলে HLBৰ কাম সম্পূৰ্ণ হোৱা বুলি চিহ্নিত কৰিব আৰু ডিজিটেলি চহী কৰিব। অৰ্থাৎ যেতিয়া কাম সমাপ্ত হ'ব তেতিয়া যিজন গণনাকাৰী বা ইনুমাৰেটৰ থাকিব তেওঁ সমাপ্ত হৈছে বুলি মাৰ্ক কৰিব আৰু সাইন কৰিব। পৰ্যবেক্ষকসকলে সকলো ঠাই সামৰি লোৱা হৈছে বুলি নিশ্চিত কৰিব আৰু ইয়াৰ শুদ্ধতা প্ৰমাণ কৰিব আৰু চাৰ্জ অফিচাৰৰ ওচৰত চূড়ান্ত জমাকৰণ নিশ্চিত কৰিব। আৰু ইনুমাৰেটৰে সেইখিনি
কৰাৰ পিছত ছুপাৰভাইজাৰে সেইটো চাব যে সঁচাকৈ তেওঁ গোটেইখিনি কাম কৰিছে নে নাই, আৰু যিটো চূড়ান্ত কপি সেইটো চাৰ্জ অফিচাৰ বা চিঅ'ৰ হাতত জমা দিব। তো চিষ্টেমেটিকেলি কামবিলাক আপোনালোকে কৰিব লাগিব। কোনটোৰ পিছত কোনটো আহিব সেইটো মনত ৰাখিব, যে প্ৰথমতে HLB চিনাক্তকৰণ, তাৰপিছত মেপিং কৰিব, তাৰপিছত ঘৰৰ নাম্বাৰ দিব, তাৰপিছতহে আপোনালোকে ডাটা সংগ্ৰহ কৰিবলৈ যাব, আৰু ডাটা সংগ্ৰহ কৰাৰ পিছত মাজে মাজে চিংক কৰিব। কৰাৰ পিছত যেতিয়া গোটেইখিনি কাম শেষ হ'ব, তেতিয়া আপোনালোকে মাৰ্ক কমপ্লিটেড বুলি মাৰ্ক কৰি দিব। তো এইখিনি হ'ল যে হাউচ লিষ্টিঙৰ যিটো কাম আছে সেইটো।